চাউল কোমল পাতটো খায় কোমল পাত খায় অৰ্থনৈতিক ক্ষতি হৈছে কাৰণ আমাৰ যোনখিনি ফাৰ্মাৰ্ছ আছে তেওঁলোকে যোনখিনি শস্য ৰুৱে সেইখিনি হৈ নুঠে কাৰণ বান্দৰৰ উপদ্ৰৱ যিহেতু বেছি হৈ গৈছে গতিকে মই ভাবোঁ চৰকাৰে যদি এইখিনিতে অকণমান পদক্ষেপ লয় আৰু আমাৰ মানৱ জাতি তেতিয়াহে আগবাঢ়িব কাৰণ উত্তৰ গুৱাহাটীত যোনটো আমি সৰু থাকোঁতে দেখিছিলোঁ এতিয়া কিন্তু পূৰা চিনাৰীয়ে বদলি গৈছে গতিকে এই দিশত যদি গভৰ্ণমেণ্টক মই অনুৰোধ কৰিছোঁ যাতে কিছু পদক্ষেপ লয় মই এগৰাকী মানে সবল নাগৰিক হিচাপেই মই এইখিনি প্ৰস্তাৱ মানে বিচাৰিছোঁ তেওঁলোকৰ পৰা যাতে আমাৰ বান্দৰৰ উপদ্ৰৱ গুচাবৰ কাৰণে আমাৰ মানৱ জাতিটো আগবঢ়াবৰ কাৰণে খেতিয়কৰ সহায়ত আহিবৰ কাৰণে যাতে চৰকাৰে কিছু পদক্ষেপ লয় এইখিনি মোৰ সংখ্যাটো অত্যাধিক বংশবৃদ্ধি হৈ আছে হয় যিটো কাৰণে মানৱ বংশবৃদ্ধি হৈছে কাৰণ হয় তেওঁলোকৰ যোনটো লাইফ চাইকেল সেইটো হয় বছৰি সিহঁতৰ যোনটো প্ৰজনন হয় তেওঁলোকৰ ৰিপ্ৰডাক্টিভ চাইকেলটো এনেকুৱা যাতে বছৰে বছৰে বহুত বাঢ়িয়ে গৈ আছে গতিকে সেইটো চাব লাগিব গতিকে কিছু বায়'লজিষ্টো আনিব লাগিব মানে চাইণ্টিফিক ৱেত এইটো মেনেজ কৰিব লাগিব গভৰ্ণমেণ্টে পদক্ষেপ ল'ব কিন্তু যদি অলপ চাইণ্টিফিক ৱেত লয় তেতিয়া হয়তো অতি সোনকালে বা বস্তুটো এৰেষ্ট হ'ব এই যোনটো আমাৰ মানে যোনটো আমি দেখি আছোঁ যোনটো বান্দৰৰ যোনটো উপদ্ৰৱ চলি আছে বা খেতিয়কৰ লোকচান হৈ আছে আমাৰ মানৱ জাতিৰ যোনটো প্ৰব্লেম হৈ আছে এইখিনি উত্তৰ গুৱাহাটীৰ বাসিন্দাই যাতে এইখিনি সহায় পায় ভীষণ সংকটৰ সন্মুখীন যে খেতিয়ক বিশেষকৈ বান্দৰৰ কাৰণে একো খেতি কৰিব নোৱাৰে ধান খেতি কৰিব নোৱাৰে বান্দৰৰ জাক বান্দৰৰ উৎপাতত গতিকে খেতিয়ক বিশেষকৈ খেতিয়কখিনি বৰ সংকটত পৰিছে বান্দৰৰ উপদ্ৰৱৰ কাৰণে এই ক্ষেত্ৰত ব্যৱস্থা গ্ৰহণ কৰিব লাগে ডিপাৰ্টমেণ্টে ব্যৱস্থা কৰিব লাগে এই ক্ষেত্ৰত বন বিভাগে ব্যৱস্থা কৰিব লাগে সমগ্ৰ অসমলৈ দিছোঁ অসমতে এতিয়া প্ৰায় জেগাতেতো পায়ে থাকোঁ বান্দৰৰ উপদ্ৰৱৰ কথা কিন্তু মই অসমৰ কথা বিশেষকৈ উত্তৰ গুৱাহাটীত আমি যিটো দেখি আহিছোঁ বান্দৰে আজি বহু বছৰ ধৰি সন্ত্ৰাসৰ সৃষ্টি চলাই আহিছে বান্দৰ মানে এয়া কৰিব লাগে ডিপাৰ্টমেণ্টে ব্যৱস্থা গ্ৰহণ কৰিব লাগে উত্তৰ গুৱাহাটীৰ বৃহত্তৰ অঞ্চলটোত আজি বহু বছৰৰ পৰাই বান্দৰৰ যিটো উপদ্ৰৱ চলিছে গতিকে এই উপদ্ৰৱটো আচলতে বন বিভাগে ইয়াৰ ব্যৱস্থা গ্ৰহণ কৰিব লাগে মানুহ ওলাব নোৱাৰা হৈছে ঘৰৰ পৰা ওলাব লাগিলেও মানে চিন্তা কৰিব লগা হৈছে বান্দৰৰ কাৰণে ৰাস্তাই ঘাটে আপুনি একো বস্তু বজাৰ সামৰ কৰি যাব নোৱাৰে বান্দৰে থপিয়াই লৈ গুচি যায় ল'ৰা ছোৱালীক আক্ৰমণ কৰে গতিকে এইটোতো মানে এয়া হোৱা নাই যদি আজি হাতীৰ উপদ্ৰৱ হোৱাৰ কাৰণে যদি চৰকাৰে ব্যৱস্থা লৈছে বেলেগ মানে ৱাইল্ড এনিমেলৰ ক্ষেত্ৰত কথা কৈছোঁ ঠিক তেনেকৈ বান্দৰৰ ক্ষেত্ৰতো ব্যৱস্থা লোৱাটো উচিত বুলি ভাবোঁ উত্তৰ গুৱাহাটীত কিন্তু আজি বহু বছৰ ধৰি বান্দৰে এনেকৈ উপদ্ৰৱ চলাই আহিছে আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ